অসম সচিবালয়ৰ সন্মুখ ভাগতে অৰ্থাৎ দিছপুৰত এটা আলফা স্বাধীনৰ প্ৰেছ বিজ্ঞপ্তি আৰু তাৰ পাছত সেই প্ৰেছ বিবৃতিটোৰ জৰিয়তে তেওঁলোকে এটা কথা কৈছিল যে ৰাজ্যৰ 25টাকৈ স্থানত তেওঁলোকে বোমা সংস্থাপন কৰিছে আৰু এই যি অসম সচিবালয় অতিকৈ ব্যস্ততাপূৰ্ণ এটা এটুকুৰা ঠাই এই অসম সচিবালয়ৰ ব্যস্ততাপূৰ্ণ ঠাই টুকুৰাটো তেওঁলোকে কৈছিল যে ইয়াত বোমা তেওঁলোকে সংস্থাপন কৰিছে আৰু এতিয়া যদি মই আপোনালোকক সমগ্ৰ পৰিৱেশটো দেখুৱাও আপোনালোকে দেখিছে যে এতিয়াও ইয়াত যে মেটেল ডিটেক্টৰৰ কথাই কওক স্নিফাৰ ডগ লৈ পেলাই তেওঁলোক আহি পুনৰ উপস্থিত হৈছে আৰু তেওঁলোকে অভিযান চলাই গৈছে অৰ্থাৎ এতিয়া প্ৰায় 5 ঘণ্টা যিখন 5 ঘণ্টাৰ আগতে হয়তো তেওঁলোকে প্ৰেছ বিবৃতিটো দি পেলাই তেওঁলোকে জানিবলৈ দিছিল আৰু তাৰ পাছতেই সকলো আৰক্ষী নিৰাপত্তাৰক্ষী উপস্থিত হৈ তেওঁলোকে চলাইছিল অভিযান আৰু এতিয়াও আমি সমগ্ৰ আপোনালোকক পৰিৱেশ দেখুৱাই আছোঁ যে বোমা বিশেষজ্ঞৰ বিশেষ এটা দল আহি ইয়াত উপস্থিত হৈছে আৰু বিশেষ দলটো আহি উপস্থিত হৈ তেওঁলোকে স্নিফাৰ ডগ আৰু তেওঁলোকৰ যি মেটেল ডিটেক্টৰ এই সকলোবোৰ লৈ তেওঁলোকে এই যি ব্যস্ততাপূৰ্ণ অঞ্চল এই ব্যস্ততাপূৰ্ণ অঞ্চলটোত তেওঁলোকে তালাচী অভিযান আৰম্ভ কৰিছে আৰু ক'ব লাগিব যে এই যিটো অঞ্চলত তেওঁলোকে বোমাটো সংস্থাপনৰ কথা কৈছিল এইটো আছিল অৰ্থাৎ কিছুদিনৰ আগত অৰ্থাৎ পুৰণি এটুকুৰা এইটো ধৰ্ণাস্থলী আৰু এই ধৰ্ণাস্থলীতে আৰু এটা দেখিছে আপোনালোকে এটা বিশেষ দৃশ্য দেখুৱাইছোঁ এটা পলিথিনৰ ভিতৰত এটা বিশেষ সামগ্ৰী উদ্ধাৰ কৰিছে আৰু এই সামগ্ৰীটো কি হয় ইয়াৰ পিছত তালাচী চলাব তেওঁলোকে স্নিপাৰ ডগ আৰু তেওঁলোকৰ যি মেটেল ডিটেক্টৰ এইবোৰ লৈ তেওঁলোকে তালাচী চলাই তেওঁলোকে এটা পলিথিনৰ ভিতৰত এটা সামগ্ৰী তেওঁলোকে উদ্ধাৰ কৰিছে প্ৰকৃততে সামগ্ৰীটো কি এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও তেওঁলোকে সামগ্ৰীটো এতিয়া তন্নতন্নকৈ পৰীক্ষা কৰিছে আমি আপোনালোকক এক্সক্লুচিভ দৃশ্য ND24 দৰ্শকসকলক দেখুৱাই গৈছোঁ যে কি এক পৰিৱেশে বিৰাজ কৰিছে আলফা স্বাধীনৰ যি প্ৰেছ বিজ্ঞপ্তি এই প্ৰেছ বিজ্ঞপ্তিৰ পিছতেই এনেকুৱা ধৰণৰ পৰিৱেশ এটা বিৰাজ কৰিছে আৰু অতি ব্যস্ততাপূৰ্ণ এটুকুৰা ঠাই আমি কৈছোঁৱে যিহেতু ইয়াৰ সন্মুখতে অসম সচিবালয় আছে ইয়াতে মন্ত্ৰীসকল থাকে বিধায়কসকল থাকে অধ্যক্ষ থাকে আৰু এই এটা ব্যস্ততাপূৰ্ণ ঠাইত অৰ্থাৎ নিৰাপত্তা বেষ্টনীৰ মাজত থকা এটুকুৰা ঠাই আৰু এই আৰক্ষী নিৰাপত্তা বেষ্টনীৰ যি বিশাল বাহিনী ইয়াত থাকে এই বিশাল বাহিনী থকাৰ পাছতো যে এনেকুৱা ধৰণৰ আলফা ইয়াত আহি বোমা সংস্থাপন কৰিবলৈ পালে এইটো কিন্তু এটা আশ্চৰ্যজনক কথা আৰু এটা কথা গুঞ্জন ক'ব লাগিব যে গুৱাহাটীৰ দুটাকৈ স্থানত ইতিমধ্যে বোমাৰ যে ৰখা হৈছিল সেই কথা তেওঁলোকে বোমা পাইছে আৰু ইয়াত যিহেতু এতিয়ালৈকে বোমা উদ্ধাৰ হোৱা নাই এই কেৰিবেগটোত তেওঁলোকে এটা সামগ্ৰী উদ্ধাৰ কৰিছে আৰু সামগ্ৰীটো উদ্ধাৰ কৰি তেওঁলোকে এইটো তালাচী চলাইছে যে ইয়াতে প্ৰকৃততে বোমাটো আছিল নেকি কাৰণ 5 ঘণ্টাৰ অন্ততো ইয়াত এতিয়াও তালাচী চলাই থকা হৈছে আৰু তালাচী চলাই থকাৰ অন্তত এতিয়া এটা পলিথিনৰ ভিতৰত এটা আপোনালোকক সেই দৃশ্য দেখুৱাই আছোঁ এটা পলিথিনৰ ভিতৰত তেওঁলোকে এটা সৰু বাকচ দেখিছে আৰু সেই সৰু বাকচটোতেই হয়তো বোমাটো ৰখাৰ সন্দেহ কৰিছে আৰু এটা কথা ক'ব লাগিব যে আলফা স্বাধীনে এই যি আতংকময় পৰিৱেশ সৃষ্টি কৰিলে 15 আগষ্ট দিনাখনেই যিদিনা সমগ্ৰ দেশে স্বাধীনতা উদযাপন কৰি থাকে সেই সময়তেই দেখিবলৈ পোৱা গ'ল যে আলফা স্বাধীনৰ এনেকুৱা এখন প্ৰেছ বিবৃতি আৰু তেওঁলোকে কেনেধৰণে অৰ্থাৎ ইমান আৰক্ষী নিৰাপত্তা বেষ্টনী থকাৰ পাছতো যে এই দিছপুৰ অতি ব্যস্ততাপূৰ্ণ এটুকুৰা ঠাইত তেওঁলোকে কেনেদৰে বোমা সংস্থাপন কৰিব পালে এয়া কিন্তু সঁচাকৈ গৃহ বিভাগ আৰু আৰক্ষীৰ এটা বিফলতা আৰু এই কথা তেওঁলোকে মানি লওক বা নলওক কিন্তু আজিৰ দিনটোত 15 আগষ্টৰ দিনটোত ৰাজ্যবাসীয়ে যি আতংকময় পৰিৱেশৰ মাজত দিন কটাব লগা হৈছে এয়া কিন্তু সম্পূৰ্ণৰূপে অসম আৰক্ষী আৰু গৃহ বিভাগক যে বিফল হিচাপে পৰিণত কৰিছে সেই কথাটো এইটো সময়ত নিশ্চিত আমি আপোনালোকক দৃশ্য দেখুৱাই আছোঁ যে এই যিটো পলিথিনৰ বেগৰ ভিতৰত এটা সৰু টেমা উদ্ধাৰ হৈছিলে ইয়াত তেওঁলোকে সেইটো বোম নাছিলে আৰু তেওঁলোকে বোমাটো এতিয়াও বিচাৰি তালাচী চলাইছে ড্ৰেইন চলাইছে আৰু ইয়াত আপোনালোকে দেখিছে যে ইয়াৰ যিখিনি ওচৰ চুবুৰীয়া ইয়াৰ এইটো যিহেতু ঘন জনবসতিপূৰ্ণ অঞ্চল ইয়াৰ ৰাইজ সকলো ওলাই আহিছে কাৰণ তেওঁলোকো আতংকত দিন কটাব লগা হৈছে আৰু আপোনালোকক দেখুৱাইছোঁ এখন হৈছে দিছপুৰ ল কলেজ আৰু ইয়াৰ সমীপতে এইটো যি পুৰণা ধৰ্ণাস্থলী আছিলে এই পুৰণা ধৰ্ণাস্থলীৰ সমীপতে এতিয়া এনেধৰণে যি বোমাৰ আতংক বোম ৰখাৰ বুলি আলফা স্বাধীনে জানিবলৈ দিছিল আৰু তাৰ পাছতেই প্ৰায় 5 ঘণ্টা হৈ গ'ল কিন্তু বৰ্তমানলৈকে বোমাটো উদ্ধাৰ কৰিব পৰা নাই আকৌ যিখন বোমাৰ বিশেষজ্ঞৰ দল আহি উপস্থিত হৈছে আৰু তেওঁলোকে হাতে হাতে এনেদৰে স্নিপাৰ তেওঁলোকৰ যি মেটেল ডিটেক্টৰ সেই মেটেল ডিটেক্টৰ লৈ স্নিপাৰ ডগ লৈ তেওঁলোকে উদ্ধাৰ কাৰ্য আৰম্ভ কৰিছে দাদা মই যদি অকণমান আপোনালোকৰ লগত অকণমান কথা পাতিব বিচাৰোঁ আপোনালোকে বৰ্তমানলৈ বোমাটোৰ সন্ধান বিচাৰি পাইছে নেকি দাদা আমি এইটো ক'ব নোৱাৰিম এতিয়া হয় হয় সম্পক কোনো ধৰণৰ মন্তব্য সম্পক আপুনি যদি শুনিছে এটা প্ৰশ্ন আছে সম্পক আছে কিন্তু ইয়াত এটা কথা ক'ব লাগিব যে আৰক্ষীৰ 3জনহে কনিষ্ঠবল ইয়াত আছে বাকি কিন্তু আৰক্ষীৰ কোনো বৰমুৰি আহি পেলাই বৰ্তমানলৈকে ইয়াত উপস্থিত হোৱাহি নাই কাৰণ অতি এটা ব্যস্ততাপূৰ্ণ ঠাই এইটো কথা গুঞ্জন ক'বই লাগিব যে অসম সচিবালয় আৰু অসম সচিবালয়ৰ সন্মুখ ভাগত যদি এনেকুৱা এটা ধৰণৰ আৰু যদি কয় আলফাই বোমা ৰাখি থৈ গৈছে ই এটা কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে আৰু ৰাজ্যৰ মই যিহেতু কৈছোঁ যে 25টাকৈ স্থানত এনেদৰে বোমা ৰখাৰ
কথা আলফাই কৈছিলে, আলফা স্বাধীনে। আৰু তাৰ পাছতে সমগ্ৰ ৰাজ্যত আজি স্বাধীনতা দিৱসৰ দিনটোতেই এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছিল। আৰু আমি এতিয়া সমগ্ৰ আপোনালোকক পৰিৱেশ দেখুৱাই আছোঁ যে দিছপুৰস্থিত এই দিছপুৰ লাষ্ট গেটৰ সমীপত এই যিটো পুৰণা ধৰ্ণাস্থলী বুলি কোৱা হয়, ইয়াত এটা সম্পূৰ্ণৰূপে তেওঁলোকে তালাচী অভিযান আৰম্ভ কৰিছে। আৰু বোমা পোৱা নাই যদিও কিন্তু ইয়াৰ স্থানীয় ৰাইজ এতিয়া সকলো এক আতংকময় পৰিৱেশত দিন কটাব লগা হৈছে। আৰু এটা কথা ক'ব লাগিব, দেখুৱাই আছোঁ আপোনালোকক প্ৰতিটো পৰিৱেশ তন্নতন্নকৈ দেখুৱাই আছোঁ ND24 দৰ্শকসকলক যে কিদৰে এক আমি কৈছোৱে যে এয়া হৈছে ৰাজ্যৰ হৃদপিণ্ড ৰাজধানী দিছপুৰৰ লাষ্ট গেটৰ অংশ। আৰু এই যে মাজৰ পথছোৱা দেখিছে তাৰ সিটোমূৰে মুখ্যমন্ত্ৰীৰ চৰকাৰী আৱাসগৃহ অৰ্থাৎ মন্ত্ৰী কলনী, মিনিষ্টাৰ কলনী। তাত কেনেধৰণে কিমান সুৰুঙাৰ পাছত এনেধৰণে কোনোবাই তাত বোমা বা বোমা সদৃশ সামগ্ৰী থৈ যাব পাৰে এটা প্ৰশ্নৰ বিষয় নিঃসন্দেহে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।